নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 6 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰমিকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে শ্ৰমিকসকলৰ বাবে এখন বিশেষ আঁচনি ঘোষণা কৰিছে। আঁচনিখনৰ নাম হ'ল এটি কলি দুটি পাত আঁচনি। এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য। তো কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, কেনেকৈ আৰ্থিক সাহায্য লাভ কৰিব সবিশেষ জনাই দিছোঁ। ইয়াৰ পিছত PM কিষাণ আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তাৰপিছত লিখা আছে অসমৰ চাহ বাগিচাৰ কৰ্মীলৈ সন্মানেৰে এইখন আঁচনি আৰম্ভ কৰিছে অসম চৰকাৰে। তো এটি কলি দুটি পাত আঁচনিখন অসম চৰকাৰে আচলতে চাহ বাগিচাৰ কৰ্মচাৰী বা শ্ৰমিকসকলৰ বাবে আৰম্ভ কৰিছে। তাৰপিছত লিখা আছে চাহ বাগিচাৰ 7 লাখ কৰ্মীক 5,000কৈ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব অসম চৰকাৰে এটি কলি দুটি পাত আঁচনিৰ অধীনত। 7 লাখ শ্ৰমিক বা কৰ্মচাৰীসকলে এইখন আঁচনিৰ জৰিয়তে লাভান্বিত হ'ব। নিজৰ বেংক একাউণ্টত 5,000কৈ টকা নিশ্চিতভাৱে লাভ কৰিব। ইয়াৰ লগতে কোৱা হৈছে অসম বাজেট 2025ৰ প্ৰতিশ্ৰুতি মৰ্মে 342 কোটি টকা ধাৰ্য কৰিছে এটি কলি দুটি পাত আঁচনিৰ বাবে অসম চৰকাৰে। তো যিসকল মানুহে ভিডিঅ'টো চাই আছে আপোনালোকেও যদি চাহ বাগিচাৰ কৰ্মী তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন কেতিয়া লাভ কৰিব এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে নিউজ 18ৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে PM মোদী ইজ এক্সপেক্টেড টু দ্য ৰিলিজ 20 ইনষ্টলমেণ্ট অফ দ্য PM কিষাণ স্কিম ইন জুলাই 2025। তাৰপিছত লিখা আছে দ্য লাষ্ট 19 ইনষ্টলমেণ্ট ৱাজ ইছ্যুড ইন ফেব্ৰুৱাৰী 2025। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে যোৱা ফেব্ৰুৱাৰী মাহত PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2,000কৈ টকা লাভ কৰিছে। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2,000কৈ টকা লাভ কৰিছে সেইসকল কৃষকে চলিত জুলাই মাহৰ ভিতৰতে লাভ কৰিব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2,000কৈ টকা। তেতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা নাই। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ প্ৰদান কৰিছে। ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে আৰ্থিকভাৱে পিছপৰাসকলৰ বাবে আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰতি মাহৰ 10 তাৰিখৰ দিনটোক পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে নিৰ্ধাৰণ কৰিছে। ইয়াৰ অধীনত প্ৰতিমাহে অৰুণোদয়ৰ পৰা বিভিন্ন পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ বেংক একাউণ্টত লাভ কৰে চৰকাৰী ধন। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চন আঁচনিৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 10 জুলাই তাৰিখে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বৃদ্ধ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনিৰ ধন লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিব। লগতে আৰু কেইখনমান আঁচনিৰ ধন অসম চৰকাৰে অহা 10 জুলাই তাৰিখে প্ৰদান কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ধন্যবাদ।